নমস্কাৰ মই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, পানীত ডুবিয়াই মৃত্যু হৈছিল জুবিন গাৰ্গৰ, নাছিল কোনো হত্যাৰ ষড়যন্ত্ৰ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ এই গুৰুত্বপূৰ্ণ ৰায়দান ছিংগাপুৰৰ কৰোনাৰ আদালতৰ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াক লৈ ডাঙৰ খবৰ। হত্যা নহয়, দুৰ্ঘটনাৰ বাবে মৃত্যু হৈছিল জুবিন গাৰ্গৰ। দুৰ্ঘটনাবশতঃ সাগৰত ডুব গৈছিল জুবিন গাৰ্গ। ছিংগাপুৰৰ কৰোনাৰ আদালতে দিলে এই গুৰুত্বপূৰ্ণ ৰায়দান। জুবিনৰ মৃত্যুত ফাউল প্লে হোৱা নাছিল বুলি ৰায়দান আদালতৰ। তথ্য প্ৰমাণ নাই সহযোগীয়ে জুবিনক ডুবাই ধৰাত। এই গুৰুত্বপূৰ্ণ ৰায়দান ছিংগাপুৰৰ কৰোনাৰ আদালতৰ। পৰৱৰ্তী খবৰ, ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ জৰুৰী খবৰ। LPG বুকিঙৰ ক্ষেত্ৰত দেশত বলবৎ হ'ল নতুন নিয়ম। এতিয়াৰ পৰা 25 দিনত বুকিং হ'ব ছিংগল চিলিণ্ডাৰ আৰু ডাবল চিলিণ্ডাৰৰ ক্ষেত্ৰত 35 দিনৰ পাছতে সম্ভৱ হ'ব বুকিং আৰু উজ্জ্বলা আঁচনিৰ চিলিণ্ডাৰ বুকিং হ'ব 45 দিনত। কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশজুৰি বলবৎ কৰিছে এই নতুন নিয়ম। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি বেংক গ্ৰাহকলৈ জৰুৰী খবৰ। বেংক একাউণ্টত নিম্নতম ধন নাথাকিলে বেংকে কিয় জৰিমনা বিহিব? সংসদত এই গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে এইবাৰ সাংসদ ৰাঘৱ চাড্ডাই। সাধাৰণ মানুহৰ কষ্টৰ ধন জৰিমনা হিচাপে লয় বেংকে। বেংকত নিম্নতম ধন নাৰাখিলে জৰিমনা বিহাৰ বিৰুদ্ধে এইবাৰ সদনত প্ৰশ্ন সাংসদ ৰাঘৱ চাড্ডাৰ। বেংকত নিম্নতম ধন নহ'লে জৰিমনা কিয় দিব লাগে গ্ৰাহকে? এই প্ৰশ্ন উত্থাপন কৰিছে সংসদত সাংসদ ৰাঘৱ চাড্ডাই। উল্লেখযোগ্য যে গ্ৰাহকৰ পৰা বেংকে জৰিমনাৰ নামত সংগ্ৰহ কৰে কোটি কোটি টকা। বিগত 3 বছৰত জৰিমনাৰ নামত বেংকে সাধাৰণ জনতাৰ পৰা সংগ্ৰহ কৰিছে 19,000 কোটি টকা। ধেমালি নহয়, 19,000 কোটি টকা জৰিমনাৰ নামত সংগ্ৰহ কৰিছে দেশৰ বেংকসমূহে। সাধাৰণ মানুহৰ কষ্টৰ ধন জৰিমনা হিচাপে লয় বেংকে আৰু এই সন্দৰ্ভত এইবাৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে সাংসদ ৰাঘৱ চাড্ডাই। বেংকত নিম্নতম ধন নাৰাখিলে জৰিমনা কিয় বিহিব? জৰিমনা বিহাৰ বিৰুদ্ধে সদনত প্ৰশ্ন সাংসদ ৰাঘৱ চাড্ডাৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, 16,705 কোটি টকাত বিক্ৰী হ'ল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু চমুকৈ RCB। বিশ্বৰ সবাতোকৈ বেছি দামত বিক্ৰী হোৱা IPL ফ্ৰেঞ্চাইজি হৈ উঠিল RCB। আদিত্য বিৰলা গ্ৰুপ, টাইমছ অফ ইণ্ডিয়া গ্ৰুপ, ব্লেকষ্টন গ্ৰুপ আৰু আমেৰিকাৰ ক্ৰীড়া বিনিয়োগকাৰী ডেভিড ব্লিটজাৰে ক্ৰয় কৰিলে RCB। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে উদ্যোগপতি সুমানিয়া ৰাজস্থান ৰয়েলছক ক্ৰয় কৰিছিল 15,000 কোটি টকাৰ বিনিময়ত আৰু এইবাৰ RCB বিক্ৰী হৈছে 16,705 কোটি টকাত। পৰৱৰ্তী খবৰ, সজাইত মই জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছিলোঁ, যাৰ বাবে বিজেপিয়ে মোৰ টিকট কৰ্তন কৰিলে। বিজেপিৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ বিজেপিৰ প্ৰাক্তন বিধায়ক ৰামকৃষ্ণ ঘোষৰ। পৰৱৰ্তী খবৰ, ইৰাণৰ সৈতে যুদ্ধ কৰিবলৈ গৈ এইবাৰ ঢুকে ঢুকে পানী খাইছে আমেৰিকা আৰু ইজৰাইলে। 1,500 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ইৰাণৰ মিছাইলে আঘাত সানিলে ইজৰাইলত। প্ৰতি ঘণ্টাত 10টাকৈ মিছাইলেৰে আক্ৰমণ কৰিছে ইৰাণে। ধূলিসাৎ হৈ পৰিল ইজৰাইল আমেৰিকাৰ গৰ্ভ। 1,500 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ইৰাণৰ মিছাইলে আঘাত সানিলে ইজৰাইলত। ইৰাণৰ বেলিষ্টিক মিছাইলৰ আক্ৰমণত কঁপি উঠিল ইজৰাইলৰ ডিমনা চহৰ। প্ৰতি ঘণ্টাত 10টাকৈ মিছাইলেৰে আক্ৰমণ কৰিছে ইৰাণে। ইৰাণৰ আক্ৰমণ ৰোধিবলৈ ব্যৰ্থ হৈছে ইজৰাইলৰ অত্যাধুনিক এয়াৰ ডিফেন্স ছিষ্টেম। ফেইল হৈছে আইৰন ডম, ডেভিডছ স্লিং, এৰো-3 আৰু আমেৰিকাৰ প্ৰতিৰক্ষা ব্যৱস্থা থাট। আৰু ইজৰাইলে প্ৰথমবাৰলৈ আক্ৰমণ চলালে কাস্পিয়ান সাগৰত। ৰাছিয়া ইৰাণৰ অস্ত্ৰ সৰবৰাহ কৰাৰ পথ ব্যাহত কৰা বুলি দাবী ইজৰাইলৰ।
আৰু ইজৰাইলৰ এই আক্ৰমণৰ পিছতে প্ৰতিশোধ ল'লে ইৰানে আক্ৰমণ চলালে ইজৰাইলৰ কেইবাখনো চহৰত। পৰৱৰ্তী খবৰ, অসমত পুনৰ এইবাৰ বিজেপি চৰকাৰ হ'লে ৰাজ্যৰ 15 লাখ মহিলাই নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনি আৰু লগতে বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ প্ৰতিশ্ৰুতি। পৰৱৰ্তী খবৰ, গুৰুতৰভাৱে অসুস্থ কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধীক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে দিল্লীৰ ছাৰ গংগাৰাম হাস্পাতালত। বুকুৰ বিষত ভুগি আছে সোনিয়া গান্ধী আৰু চিকিৎসাধীন মাতৃৰ কাষত আছে প্ৰিয়ংকা গান্ধী। ডাক্তৰ অনুপ বসুৰ নেতৃত্বত চিকিৎসকৰ এটা দলে পৰ্যবেক্ষণ কৰি আছে সোনিয়া গান্ধীক। পৰৱৰ্তী খবৰ, ৰাজ্য জোকাৰি যোৱা ট্ৰেডিং কেলেংকাৰীক লৈ ডাঙৰ খবৰ। অৱশেষত ইডিয়ে জব্দ কৰিলে ডিবি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনৰ সম্পত্তি। প্ৰবঞ্চনাৰে আহৰণ কৰা দীপাংকৰ বৰ্মনৰ 13.41 কোটি টকাৰ স্থাবৰ অস্থাবৰ সম্পত্তি জব্দ ইডিৰ। ট্ৰেডিঙৰ নামত ৰাজ্যৰ বা দেশৰ বিভিন্ন প্ৰান্তৰ 15,507 জন লোকৰ পৰা সংগ্ৰহ কৰিছিল 401.4 কোটি টকা আৰু বৰ্তমানৰ কাৰাগাৰতে আছে প্ৰবঞ্চক দীপাংকৰ বৰ্মন। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ পথেৰে বাট বুলিছে বিজেপিৰ বহু মন্ত্ৰী বিধায়কৰ পত্নী। নিৰ্বাচনী শপতনামাত পোহৰলৈ আহিছে এই সন্দৰ্ভত বিস্ফোৰক তথ্য। ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ মনোনয়নৰ সৈতে দাখিল কৰা শপতনামাসমূহে সাহসীয় বিজেপি দলৰ একাংশ শীৰ্ষ নেতা মন্ত্ৰী আৰু বিধায়কৰ অদম্য সম্পত্তি বৃদ্ধিৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আনিছে। ৰাজনীতি এতিয়া কেৱল জনসেৱাৰ মাধ্যম হৈ থকা নাই, বৰঞ্চ একাংশ নিৰ্বাচিত প্ৰতিনিধি আৰু তেওঁলোকৰ পত্নীৰ বাবে এই সম্পত্তি দুগুণ তিনিগুণ কৰাৰ এক নিশ্চিত পথত পৰিণত হোৱা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ দাখিল কৰা এই শপতনামাসমূহে উদুঙাই দিছে যে কেনেকৈ মাত্ৰ 5 বছৰতে পাহাৰ সদৃশ সম্পত্তিৰ গৰাকী হৈছে শাসকীয় দলৰ একাংশ জনপ্ৰতিনিধি। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ ভূমি ক্ৰয়ৰ বিতৰ্কই ৰাজ্যজুৰি চৰ্চা লাভ কৰাৰ মাজতে এতিয়া ৰাজ্যৰ বহু কেইগৰাকী বিধায়ক আৰু মন্ত্ৰীৰ পত্নীৰ নামত এই ভূমিকেন্দ্ৰিক দৌৰত সাঙুৰ খাই পৰিছে। এই সম্পত্তি বৃদ্ধিৰ দৌৰত সবাতোকৈ চৰ্চিত নামটো হৈছে কমলপুৰৰ বিধায়ক দিগন্ত কলিতা। 2021 চনত প্ৰায় 3.30 কোটি টকাৰ সম্পত্তিৰ গৰাকী আছিল দিগন্ত কলিতা আৰু 2026 চনত বৃদ্ধি পালে 8.46 কোটি, অৰ্থাৎ মাত্ৰ 5 বছৰত 5 কোটিৰো অধিক টকাৰ সম্পত্তি বৃদ্ধি কৰা বিধায়কগৰাকীয়ে ভূমি ক্ৰয়ৰ ক্ষেত্ৰত এক প্ৰকাৰ অভিলেখ কৰিছে। বিধায়ক হোৱাৰ পাছত তেওঁ 5.1 একৰ কৃষিভূমি ক্ৰয় কৰাৰ লগতে গুৱাহাটীৰ ৰাজগড়ৰ দৰে অভিজাত এলেকাতো কোটিটকীয়া ভূমিৰ মালিক হৈ পৰিছে। চিংৰা, বাইহাটা আৰু কেন্দুকণাৰ দৰে স্থানত তেওঁ যি হাৰত মাটি কিনিছে সেয়া দেখিলে সচেতন মহলৰ চকু কপালত উঠিবলৈ বাধ্য। ঠিক একেদৰে লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ সম্পত্তি বৃদ্ধিৰ কাহিনীও সমানেই আমোদজনক। 2021 চনত ডেকা পৰিয়ালৰ সম্পত্তি 5.60 কোটি টকা আছিল যদিও 2026 চনত ইয়াৰ পৰিমাণ হ'লগৈ 14.67 কোটি টকা। মাত্ৰ 5 বছৰতে 9 কোটি টকা বৃদ্ধি পোৱা এই সম্পত্তিৰ সৰহভাগেই আছে তেওঁৰ পত্নীৰ নামত। বিধায়ক হোৱাৰ পাছত লখিমপুৰৰ পৰা গুৱাহাটীলৈ আৰু পলাশবাৰীৰ পৰা নাওবৈচালৈকে বিভিন্ন স্থানত তেওঁৰ পত্নীয়ে ভূমি সম্পত্তি ক্ৰয়ৰ বাবে হাত মেলাৰ তথ্য শপতনামাত প্ৰকাশ পাইছে। বিধায়কগৰাকীৰ বিলাসিতা আৰু বহুমূলীয়া ঘড়ীৰ চৰ্চা আগৰে পৰাই আছিল যদিও শেহতীয়া এই ভূমি সোধাই ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইফালে সম্পত্তি বৃদ্ধিৰ দৌৰত সকলোকে চেৰ পেলাইছে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। বিগত 15 বছৰত তেওঁৰ পৰিয়ালৰ সম্পত্তি 38 গুণ বৃদ্ধি পোৱা তথ্যই এতিয়া ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে। 2011 চনত মাত্ৰ 51.21 লাখ টকাৰ সম্পত্তিৰ গৰাকী আছিল, অৰ্থাৎ 51,21,000 টকাৰ সম্পত্তিৰ গৰাকী আছিল জয়ন্ত মল্ল বৰুৱা। আৰু জয়ন্ত মল্ল বৰুৱাৰ হাতত এতিয়া 19 কোটিৰো অধিক সম্পত্তি আছে। বিশেষকৈ যোৱা 2 বছৰত মন্ত্ৰীগৰাকীৰ পত্নীয়ে
9টা বিভিন্ন স্থানত কৃষিভূমি ক্ৰয় কৰিছে। দিল্লী, গুৱাহাটী আৰু নলবাৰীত অট্টালিকা সজাৰ লগতে তেজপুৰ আৰু উত্তৰ গুৱাহাটীত যি ধৰণৰ ভূমিৰ পাহাৰ গঢ়িছে সেই কথাই প্ৰমাণ কৰে যে মন্ত্ৰী হোৱাৰ পাছত তেওঁৰ আৰ্থিক স্থিতি অভূতপূৰ্বভাৱে সলনি হৈছে। নিৰ্বাচনৰ সময়ত উন্নয়নৰ শ্লোগান দিয়া এইসকল জনপ্ৰতিনিধিয়ে জনতাৰ দুখ দুৰ্দশা মোচন কৰাৰ পৰিৱৰ্তে ব্যক্তিগত উন্নয়নতহে অধিক মনোনিৱেশ কৰা বুলি এতিয়া সচেতন মহলে অভিযোগ উত্থাপন কৰিছে। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। হৰমুজ প্ৰণালীৰে এইবাৰ জাহাজ চলাচল কৰিবলৈ দিব ইৰাণে। আমেৰিকা আৰু ইজৰাইলক বাদ দি বিশ্বৰ সকলো দেশক জাহাজ চলাচল কৰাৰ বাবে অনুমতি দিব ইৰাণে। কিন্তু মানিব লাগিব ইৰাণৰ চৰ্ত। কি চৰ্ত বান্ধি দিছে সেই তথ্য জনাম। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক এই কথা জনালে তেহৰানে। হৰমুজ প্ৰণালীৰে তেল আৰু গেছ পৰিবাহী জাহাজ চলাচলত নাথাকে কোনো বাধা। জাহাজ চলাচলৰ বাবে মানিব লাগিব কিন্তু ইৰাণৰ চৰ্ত। ইৰাণৰ বন্ধু ৰাষ্ট্ৰৰ জাহাজ পাৰ হ'ব পাৰিব হৰমুজ প্ৰণালীৰে। জাহাজ চলাচলৰ পূৰ্বে অনুমতি ল'ব লাগিব ইৰাণ কৰ্তৃপক্ষৰ। কিন্তু আমেৰিকা আৰু ইজৰাইলক সহায় কৰা ৰাষ্ট্ৰক ইৰাণে নিদিয়ে অনুমতি। অৰ্থাৎ আমেৰিকা, ইজৰাইলৰ লগতে এই দেশসমূহক যিসমূহ দেশে সহায় কৰি আছে সেই দেশসমূহকো হৰমুজ প্ৰণালীৰে গেছ আৰু তেল পৰিবাহী জাহাজ পাৰ হ'বলৈ নিদিয়ে। শত্ৰু ৰাষ্ট্ৰৰ জাহাজ দেখিলেই হৰমুজ আক্ৰমণ কৰিব ইৰাণে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক এই কথা জনালে তেহৰানে। উল্লেখযোগ্য যে হৰমুজ প্ৰণালীৰ এই পৰিস্থিতিক লৈয়ে এতিয়া বিপদত সমগ্ৰ বিশ্ব। কিয়নো বিশ্বৰ 20% খাৰুৱা তেল সৰবৰাহ হয় এই হৰমুজ প্ৰণালীৰে। ইফালে ইজৰাইল আৰু ইৰাণৰ মাজত চলি আছে গ্ৰাউণ্ড ফাইটিং। বাহৰাইন, ছৌদি আৰৱ আৰু কুৱেইটত ইৰাণৰ আক্ৰমণ অব্যাহত আছে। ইৰাণৰ ৰেড ক্ৰিচেণ্টৰ তথ্য মতে 10,000তকৈ অধিক স্থান ক্ষতিগ্ৰস্ত হৈছে ইৰাণৰ আক্ৰমণত।